নমস্কাৰ, পুনৰবাৰ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি এটা ভিডিঅ' লৈ আহিছোঁ। বৰ্তমান মানসিকভাৱে ভাল বেয়াৰ মাজতে চলি আছে। আপোনালোক সকলো ভালে আছে চাগৈ। আপোনালোকৰ কমেণ্টৰ উত্তৰসমূহ মই নিয়মীয়াকৈ দিব পৰা নাই, তাৰ মাজতে যাক যেনেকৈ পাৰিছোঁ দি আছোঁ। ময়ো অকণমান মাৰ লগত ইফাল সিফাল দৌৰাদৌৰি হৈ আছে। মাজতে গৈ গুৱাহাটীত সেয়া 10 দিন থাকি আহিলোঁ। তাৰপিছত আহি অলপ ডিউটি কৰিলোঁ, ভাওনাখনত অকণমান সময় দিলোঁ। তাৰপৰা বাটৰ নেটত স্কুলৰ ডিউটিসমূহৰ লগতো যোগাযোগ কৰিলোঁ। আমাৰ এই বিশ্বনাথ জিলাৰ ডিষ্ট্ৰিক্ট পৰ্যায়ৰ আমাৰ বিষয়ববীয়াসকলৰ লগতো সহযোগ কৰিলোঁ। তাৰপিছতে আকৌ ছুটি ল'লোঁ, আকৌ মাৰ ওচৰলৈ গ'লোঁ। এইবাৰ মাক ডাক্তৰৰ পৰামৰ্শ অনুসৰি, ডাক্তৰৰ লগত আলোচনা অনুসৰি মাক লৈ অহা হ'ল। কাৰণ মাৰ মানে কি হয়, অপাৰেশ্যন কৰিবলগীয়া হৈ আছে। কিন্তু অপাৰেশ্যন কৰিবলৈ মাৰ গাত বৰ্তমান মানে হাৰ্টৰ অলপ মানে উইক হৈ আছে। সেইকাৰণে ডাক্তৰে ৰিস্ক ল'বলৈ ভয় কৰিছে। কাৰণ হাৰ্টটো যদি শক্তিশালী নহয়, তেতিয়াহ'লে অপাৰেশ্যনটো এটা বহুত ডাঙৰ বস্তু। গতিকে অপাৰেশ্যনটোৰ কাৰণে সক্ষম হৈ থকা নাই। সেয়েহে ডাক্তৰৰ লগত আলোচনা কৰিলোঁ। তেখেতসকলে ক'লে যে মাক অলপ দিন মানে এমাহমান অন্ততঃ ঘৰত নি পেলাই ভালকৈ যদি সুস্থ সবল কৰিব পাৰে, তেতিয়াহ'লে আমি অপাৰেশ্যনটো কৰিবলৈ গাত ল'ম বুলি আমাক কৈ পঠিয়াইছে তেখেতসকলে। আৰু খুব সুন্দৰ ট্ৰিটমেণ্ট কৰিছে। সেইকাৰণে তেখেতসকলকো ধন্যবাদ জনাইছোঁ। আৰু মাৰো বৰ্তমান খোৱা বোৱাৰ পৰা ধৰি সকলো ঠিকে আছে। কিন্তু মানে মাজে মাজে অলপ পেইন আহে। পেইনটোৰ কাৰণে অকণমান ভয় লাগি থাকে। আৰু যাই নহওক, ঔষধ পাতি দি পঠিয়াইছে। আমি ঘৰত এমাহৰ কাৰণে আমি ট্ৰিটমেণ্টটো সম্পূৰ্ণ কৰি থাকিম। তাৰপিছত আৰু ভগৱানৰ কথা, ভগৱানে চাগে চকু মেলি চাব। আগত দেউতাও ঢুকাইছে, সেয়া আমাৰ মানে খেলি মেলিবিলাক পটককৈ মানে এজাক ধুমুহাই যেন সকলো টচমচ কৰি থৈ গ'ল, এনেকুৱা হৈ গৈছে। সকলোৰে মুখত হাঁহি থকা মুখখন বৰ্তমান এই হাঁহিটো হেৰাই যোৱাৰ নিচিনা হৈছে। বাৰু যাই নহওক, সেইবিলাক বাদ দিয়ক। সেইবিলাক সকলোৰে থাকে। তাৰ মাজতে যি শক্তিশালী হৈ থিয় হ'ব, যি ধুমুহাৰ মাজত গতি কৰি যাব পাৰিব, সেয়ে মানুহ আৰু সেয়ে জীৱন। গতিকে বাৰু আমি এতিয়া আমাৰ নিজৰ কথালৈ আহোঁ। বিষয়টো হৈছে, মই ভিডিঅ' তেনেকৈ দিব পৰা নাই। আজি এটা ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে বহুতেই মোক কমেণ্ট লিখিছিলে যে আপোনালোকে দৰমহাসমূহ ৰেগুলাৰকৈ পোৱা নাই, বা কেইবাখন জিলাৰ পৰা বান্ধৱীসকলে লিখিছিলে যে আমি মানে কেইবামাহৰো পাবলৈ বাকী আছে, আৰু আধাটো দিয়ে, আধাটো হেনো কাটি থয় আপোনালোকৰ, মানে যিসকলে মোক কমেণ্ট কৰিছে। এই বিষয়টোৰ ওপৰত মই এটা কথা ক'ব মানে মন গৈছে। আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলে পায় মাত্ৰ 8,000 টকা। তাকো এই 8,000 টকাটো অক্টোবৰ মাহৰ পৰাহে আমি হাতলৈ পাইছোঁ। তাৰ আগতে আমি পাওঁ মাত্ৰ 6,500 টকা। আৰু সেই পইচাটো যিটো এতিয়া বৰ্তমান 8,000 টকা হোৱাৰ পৰা ছোৱালীসকলে অকণমান হ'লেও সকাহ এটা পোৱা নিচিনা, অকণমান। আমাৰতো বৰ্তমান সময়ত যিমান পইচা হ'লেও চলিবলৈ নাটে। ইমানেই বস্তুৰ মূল্য বৃদ্ধি হৈছে, তাত খাপ খাবলৈ বহুত দিগদাৰী। কিন্তু তৎসত্ত্বেও 8,000 টকাৰ পৰা যদি আমাৰ মানে অসম চৰকাৰে দিয়া পইচাটোৱে বা হওক, চেণ্ট্ৰেল চৰকাৰে দিয়া পইচাটোৱে হওক, ছোৱালীসমূহে যদি গোটেই পইচাটো নাপায়, তেতিয়াহ'লে এই নিজৰ সন্তানকেইটাক পঢ়ুৱাব কেনেকৈ আৰু ঘৰখন চলিব কেনেকৈ? গতিকে মই আমাৰ প্ৰজেক্ট দুটাৰ বিষয়ে মই ইমানেই ভাল পাইছোঁ। আমাৰ ছয়দুৱাৰ আৰু পূব ছয়দুৱাৰ বৰ্তমানলৈকে মানে আগৰটো বাদ দিছোঁ, আজি প্ৰায় 10 বছৰৰ আগৰটো মই বাদ দিছোঁ। কিন্তু আজি প্ৰায় বহুত বছৰ ধৰি আমি প্ৰতি মাহে 1-2 তাৰিখে আমাৰ যদি একো বন্ধ নাথাকে, আমি প্ৰতি মাহৰ মাননি প্ৰতি মাহেই পাই আহিছোঁ। আমি মাত্ৰ এই মাহটোৰ পইচাহে পাবলৈ বাকী আছে। তাকো ৰিটেনশ্যন নাই বুলি কৈছে। ৰিটেনশ্যন এতিয়া বহুত প্ৰজেক্টতে নাই বুলি শুনিছোঁ। কিন্তু তেখেতসকলে মানে যোগাযোগ কৰিব চাগে, সময়মতে পোৱাটোৱে বিচাৰে তেখেতসকলেও। গতিকে আমাৰ প্ৰজেক্টত ইমান ধুনীয়াকৈ আমি পইচাটো পাই আছোঁ, কিন্তু বেলেগ জিলাত কিয় তেনেকুৱা খেলি মেলিবিলাক হৈছে, সেই কথাটোৰ ওপৰত মই আজি অকণমান মোৰ মনৰ কথাহে ক'বলৈ বিচাৰিছোঁ। কাৰণ আমাৰ ছোৱালীসকলে এই পইচাটোৰ ওপৰত ভিত্তি কৰিয়ে সন্তানসমূহক পঢ়ুৱাই আছে, ঘৰখন চলাই আছে। মানে বুজিবলৈ চেষ্টা কৰিব লাগে। আমাৰ অফিচৰ যিসকল জিলাত, মানে যিবিলাক জিলাত আমাৰ বান্ধৱীসকলে পাব লাগে পইচাটো পোৱা নাই, সেই জিলাসমূহৰ মই মানে বিষয়ববীয়াসকলক বা অনুৰোধ কৰিবহে বিচাৰিছোঁ। কাৰণ আমি প্ৰত্যেকগৰাকী মাতৃৰে মাহটোৰ বাজেটখন এই পইচাকেইটাৰ ওপৰতে বহুতৰে ভিত্তি কৰি ঘৰখন চলি আছে। তেতিয়াহ'লে যদি এই পইচাকেইটা সময়মতে নাপায়, তেতিয়াহ'লে ঘৰখন চলোৱাত কিমান বাধাৰ সন্মুখীন হয় আপোনালোকেতো সকলোৱেই ভুক্তভোগী হৈ আছে। গতিকে আজি মোৰ ক'বলৈ বাধ্য হৈছোঁ, এইকাৰণে বেয়া লাগিছে। মানে ইমান কম পইচা পায়ো যদি আমাৰ পইচাকেইটাতে যদি সকলোৱে খেলি মেলি কৰে দিয়াৰ ক্ষেত্ৰত, তেতিয়াহ'লে আমাৰ কৰ্মী বান্ধৱীসকল, সহায়িকা বান্ধৱীসকল বাৰু কেনেকৈ ঘৰখন চলিব?
আৰু আমাৰ পইচা বোলে ঢেৰ পইচা পাওঁ, তাৰ পৰা কিবা এটা খেলি মেলি হৈছে বা কিবা এটা কাটিছে, সেইটোও নহয়। এতিয়া কেইখনমান জিলাৰ বান্ধৱীয়ে লিখিছে আমি কেইবা মাহৰো আধা পইচা পাইছোঁ, আধা পইচা পোৱা নাই। এই কথাটো আচলতে হ'ব নালাগে, কাৰণ অসম চৰকাৰৰ একেখন বাজেট, একেখন অৰ্ডাৰ, গোটেই অসমৰ কাৰণে এখনেই অৰ্ডাৰ ওলায় যিকোনো ক্ষেত্ৰতে, যিকোনো কামতে। সেই অৰ্ডাৰখন গোটেই অসমত সমানভাৱে ফ'ল' কৰিব লাগে। এতিয়া আমাৰ এইফালে কোনো বিশ্বনাথত মানে বিশ্বনাথ জিলাত বিহালী প্ৰজেক্টৰ ইণ্টেনশ্যন আজি 2 মাহমানৰ আগত বাৰু পোৱা নাই, ইণ্টেনশ্যন নাই বুলি কৈছে। কিবা তেওঁলোকৰ হেৰিয়ক খেলি মেলিও হ'ব পাৰে, অফিচত মানে কেৰাণী চেৰাণী তেনেকুৱা কিবা লিখা পঢ়া অকণমান তেনেকুৱা খেলি মেলি বা নাথাকিলে, বিষয় বিভাগ সময়মতে মানে কেৰাণী চেৰাণী যদি নাথাকে, মানে দায়িত্ব মানে ভাৰপ্ৰাপ্তত দি থোৱা থাকে, তেতিয়াহ'লে অকণ পিছ পৰিব পাৰে, কিন্তু তেওঁলোকৰ কামবিলাক হৈ আছে। আৰু আমাৰোতো আমাৰ ক'বই নালাগে, আমাৰ চৰাইদেউ আৰু পূব চৰাইদেউ বহুত ধুনীয়াকৈ আমি পাই আছোঁ। আৰু আমাৰ এই ক্ষেত্ৰতে মানে সময়কণতে মই আমাৰ অফিচৰ বা যিটো অফিচৰে হওক, আমাৰ এখেতসকলক বহুত বহুত ধন্যবাদ জনাইছোঁ, কাৰণ আমাৰ সময়মতে পইচাকেইটা আমাক দি আছে আৰু আমি আমাৰ ঘৰখন সুন্দৰকৈ আমি চলাই আছোঁ। কিন্তু সকলোতে এনে হোৱাটোৱে বিচাৰোঁ, যাতে আমাৰ কৰ্মী সহায়িকাসকলে এই পইচাকেইটাৰ কাৰণে, কষ্ট কৰি পোৱা পইচাকেইটাৰ কাৰণে যাতে হাবাথুৰি খাই থাকিব নালাগে। মই মোৰ ফালৰ পৰা অনুৰোধহে কৰিছোঁ, মানে সময়মতে পইচাটো পালে আমি বহুত সুখী হওঁ। কাৰণ আমাৰ কিছুমান বান্ধৱীৰ ঘৰত অকল এই পইচাটোৰ ওপৰত ভিত্তি কৰিয়ে ঘৰখন চলে, আৰু কিছুমানৰ ঘৰত চাকৰি থাকে, হাজবেণ্ডৰ চাকৰি থাকে, তেওঁলোকৰ কথা বাৰু মই নকওঁ, এই পইচাকেইটা নহ'লেও চলি যায়। কিন্তু কিছুমান এনেকুৱা মোৰ বান্ধৱীয়ে কমেণ্ট লিখে যে এই পইচাকেইটা নহ'লে স্কুলৰ ফিজ দিবলৈ দিগদাৰ হয়, মানে ঘৰ চলিবলৈ দিগদাৰ হয়, নিজে কৰ্মীগৰাকী ওলাই যাবলৈ গাড়ী ভাড়া দিবলৈ দিগদাৰ হয়, তেনেকুৱাও বহুতে মোক কমেণ্ট কৰে। গতিকে আমি সময়মতে আমাৰ পইচাটো পালে আমি জেঠিও লাগিছে, গতিকে আমি সময়মতে পইচাটো পোৱাটো বিচাৰোঁ। আৰু আপোনালোকে কোনোবাই যদি মোৰ সদাশয় ব্যক্তিয়ে আমাৰ অফিচ কৰ্তৃপক্ষই চায়, তেতিয়াহ'লে আপোনালোকে ভুল নুবুজিব। আপোনালোকক মই মোৰ কোনো শত্ৰুতা বা তেনেকুৱা ভাবি পেলাই কোৱা নাই। আমাৰ মানে কি হয়, দুখটোহে আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ। প্ৰত্যেকগৰাকী কৰ্মী সহায়িকাই বহুত কষ্টৰ মাজেদি ঘৰখন চলাই আছে, কাৰণ এই চাকৰিটো বহুত ধনী পৰ্যায়ৰ মানুহে কৰা নাই, কম পইচাত যি মানে চলিব পাৰে সেইসকলেই এই চাকৰিটো কৰি আছে। গতিকে এই পইচাকেইটাৰ পৰা যদি বঞ্চিত হয়, তেতিয়াহ'লে আমি খুব দুখ পাওঁ, মানে আমাৰ সময়মতে নহ'লে। আমাৰ চৰাইদেউ আৰু পূব চৰাইদেউ ধুনীয়াকৈ হৈ আছে। এইবাৰৰ অকণমান কিবা এটা মে' মাহৰ ৰিটেনশ্যন অকণমান দেৰি হৈছে, সেইটো কোনো ক'বলগীয়া নাই, কেতিয়াবা হৈ যায়। কিন্তু বেলেগ জিলাৰ বহুত মাহৰ খেলি মেলি হোৱা শুনিছোঁ, কেইবা মাহো পোৱা নাই। আৰু মিনি কৰ্মীসকলেও বহুত মানে আমাৰ ইয়াততো 7,000কৈ পাই আছে, কিছুমান মিনি কৰ্মীয়ে মানে 7,000টোও পোৱা নাই। ঢেৰ খেলি মেলি হৈছে। পইচা অফিচত কাটে বুলিও কৈছে কিছুমান কৰ্মীয়ে, বান্ধৱীয়ে কমেণ্টৰ দ্বাৰা। কিন্তু আমাৰ কটাকটি ছিষ্টেম নাই, মাত্ৰ 100 টকা এটা কাটে। সেইটো আমাৰ আজি বহুত বছৰৰ পৰা কাটি আছে। সেইটো আমি যেতিয়া ৰিটায়াৰ হ'ম, সেইটো কথাত মই অকণমান যিটো জানো আপোনালোকক জনাব বিচাৰিছোঁ। যিটো পইচা আমি 100 টকাকৈ কাটিছে, সেই পইচাটো আমাৰ যেতিয়াৰ পৰা ৰিটায়াৰলৈকে জমা হ'ব, আৰু সিমানটো পইচা আকৌ চেণ্ট্ৰেল চৰকাৰে দিব। মানে যদি আমাৰ এগৰাকীৰ যদি 50,000 টকা জমা হয়, তেতিয়াহ'লে চেণ্ট্ৰেল চৰকাৰে আৰু 50,000 দিব। সেইটো মই জানিবলগীয়াহে দেই, মোৰতো ভুল হ'বও পাৰে। গতিকে আপোনালোকে যদি সেই বিষয়টো বেলেগ ধৰণে জানে, তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিব, মোৰ জনাটো যদি ভুল হয়। মই তেনেধৰণে জানিছোঁ আৰু আপোনালোকক কৈছোঁ। গতিকে আমি সুন্দৰকৈ পাই আছোঁ, আৰু সকলোৱে এনেদৰে পাই যাওক, দৰমহাটোৰ ক্ষেত্ৰত যাতে খেলি মেলি নহয়। ইয়াৰ পিছত মই এটা কাইলৈ পৰহিলৈ ভিডিঅ' বনাইছোঁ যে মুখ্যমন্ত্ৰীক লগ ধৰাৰ বিষয়ে। মই গুৱাহাটীত থাকোঁতেনে কিছুমান কথা জানি আহিছোঁ, শুনি আহিছোঁ, আপোনালোকক জনাম। আজিলৈ ভিডিঅ'টো দীঘল হৈ যাব, ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।